হৰে কৃষ্ণ। প্ৰায় মানুহে প্ৰশ্ন কৰে যে ইস্কনৰ 4টা নিয়ম কি কি, যাৰ বিষয়ে খুব চৰ্চা কৰা হয়। দৰাচলতে এয়া ইস্কনৰ 4টা নিয়ম নহয়। বাস্তৱিকতে এক সুখ তথা শান্তিময় জীৱন নিৰ্বাহৰ বাবেহে এয়া হৈছে 4টা নিয়ম। যদি কোনো ব্যক্তিয়ে সুখেৰে এই সংসাৰত জীৱন নিৰ্বাহ কৰিব খোজে, তেন্তে তাৰ বাবে আমাৰ শাস্ত্ৰই তথা বিশেষভাৱে গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতত এই 4টা নিয়ম অনুমোদন কৰা হৈছে। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 17 নম্বৰ অধ্যায়ৰ 38 নম্বৰ শ্লোকত এই কথা বৰ্ণনা কৰা হৈছে। দ্বাপৰ যুগৰ অন্তত কলিযুগৰ মূৰ্তিমান স্বৰূপ স্বয়ং কলি পৰীক্ষিত মহাৰাজৰ শৰণাগত হয়। পৰীক্ষিত মহাৰাজৰ শৰণাগত হৈ তেওঁক কিছুমান স্থান মাগে থিতাপি ল'বৰ বাবে। কলিয়ে পৰীক্ষিত মহাৰাজক ক'লে, এতিয়া মোৰ সময় সমাগত হৈছেহি, যিহেতু দ্বাপৰ যুগৰ সমাপ্তি ঘটিছে। ভগৱানৰ নিয়মৰ অনুসৰি মই এতিয়া এই সময় আগবঢ়াব লাগিব। যিহেতু পৰীক্ষিত মহাৰাজ সেই সময়ত ধৰ্মপৰায়ণ আছিল, ধৰ্ম ৰক্ষা কৰি আছিল, সেইবাবে তেওঁৰ পৰাই কলিয়ে 4টা স্থান মাগে যে আপুনি মোক কেইটামান স্থান প্ৰদান কৰক য'ত মই থাকিব পাৰোঁ। তেতিয়া মহাৰাজ পৰীক্ষিতে কলিযুগক অৰ্থাৎ যি হৈছে কলহৰ যুগ, কণ্ডলৰ যুগ, তেওঁক 4টা স্থান প্ৰদান কৰে। এই 4টা স্থানৰ কথাই এই শ্লোকটোত উল্লেখ কৰা হৈছে। অভ্যৰ্থিতস্তদা তস্मै স্থানানি কলয়ে দদো দ্যুতম পানম স্ত্ৰিয়সোনা যত্ৰ ধৰ্মশ্চতুৰ্বিধা। অৰ্থাৎ শ্ৰীল সুত গোস্বামীয়ে ক'লে, কলিৰ এই আবেদন শুনি মহাৰাজ পৰীক্ষিতে য'ত জুৱা খেলা, সুৰাপান, অবৈধ স্ত্ৰী সংগ আৰু পশু হত্যা হয়, সেই ঠাইত কলিক থাকিবলৈ অনুমতি প্ৰদান কৰিলে। অৰ্থাৎ মুখ্যৰূপে এই 4 ধৰণৰ স্থান কলিযুগক প্ৰদান কৰা হৈছিল। কি আছিল এই 4টা স্থান? প্ৰথমটো হৈছে যি স্থানত জুৱা খেলা অথবা দ্যুত ক্ৰীড়া কৰা হয়, তাত কলিযুগ নিবাস কৰিব। দ্বিতীয়তে য'ত নিচাযুক্ত দ্ৰব্য পান কৰা হয়, যিবোৰ নিচাযুক্ত দ্ৰব্য থাকে, য'ত সেইবোৰ সেৱন কৰা হয়, তাত কলি বাস কৰিব। যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য, সেয়া সুৰা, চিগাৰেট, ভাং, চাদা, কেফিনযুক্ত চাহ, কফি, কোকোযুক্ত চকলেট, এই সকলোতে নিচাযুক্ত দ্ৰব্য থাকে। এই সকলোবোৰে নিচাৰ সৃষ্টি কৰি তোলে। কোনো কোনো ব্যক্তিয়ে কয়, চাহ, কফি কেনেকৈ নিচা হ'ব পাৰে? কিন্তু দৰাচলতে নিচা হোৱা বাবেইতো আমি এৰিব নোৱাৰা হৈ পৰোঁ। যদি নিচা হোৱা নাই তেন্তে এৰি দিয়া উচিত, কিন্তু আমি ত্যাগ কৰিব নোৱাৰোঁ ইমান সহজে, যিহেতু সেয়া নিচা হৈ পৰিছে। তৃতীয়তে, যেতিয়া ব্যক্তিয়ে অবৈধ সম্পৰ্ক স্থাপন কৰে অথবা বৈবাহিক জীৱনৰ উপৰিও অথবা বিবাহ নকৰাকৈয়ে যি সম্পৰ্ক গঢ় লৈ উঠে, তেতিয়া সেয়া কলিযুগৰ নিবাসস্থল হৈ পৰে। শাস্ত্ৰৰ অনুসৰি কেৱল বিবাহিত স্ত্ৰী তথা পুৰুষেহে সন্তানৰ জন্ম দিব লাগে। ইয়াৰ বাহিৰে পুৰুষ তথা স্ত্ৰীৰ যি শাৰীৰিক সম্পৰ্ক, সেয়া শাস্ত্ৰসন্মত নহয়। ইয়াৰ দ্বাৰা পাপ হয়, যিহেতু তাত কলি বাস কৰে আৰু তাত নিশ্চিতভাৱে কণ্ডল, হাই কাজিয়া, উদ্বিগ্নতা, চিন্তা, হতাশা থাকিবই। সেইবাবে যিকোনো ধৰণৰ অবৈধ সম্পৰ্ক হোৱা উচিত নহয়। আৰু চতুৰ্থতে, য'ত ব্যক্তিয়ে মাংসাহাৰ কৰে, য'ত নিৰীহ প্ৰাণীবোৰ হত্যা কৰা হয়, তাত কলিযুগ বাস কৰে। যিকোনো জীৱৰে শৰীৰ ভক্ষণ কৰা ঠিক কথা হ'ব পাৰেনে বাৰু? আমি বিবেচনা কৰি চাওঁচোন আহক। ভগৱানে 84 লক্ষ যোনি সৃষ্টি কৰিছে আৰু প্ৰত্যেকটো যোনিৰ মাজত প্ৰভুৱে প্ৰাণ শক্তি প্ৰদান কৰিলে। ভগৱানে কয়, অহম বীজ প্ৰদা পিতা, অৰ্থাৎ মই হৈছোঁ সকলোৰে বীজদাতা পিতৃ। সেইবাবে কোনজন পিতৃয়ে ভাল পাব যে কথা ক'ব নোৱাৰা যি শিশু, সিহঁতক কথা ক'ব পৰা শিশুসকলে কাটি খাই পেলাওক?
ফলস্বৰূপে সেই স্থানত য'ত মাংস ভক্ষণ কৰা হয় তাত পাপ লাগিবই। সেইবাবে আমি নিৰামিষ তথা ভগৱানক নিবেদন কৰা আহাৰহে গ্ৰহণ কৰা উচিত, যাতে আমি কলিযুগৰ পৰা দূৰ হৈ সত্যগুণত জীৱন যাপন কৰোঁ আৰু সত্যগুণৰ জীৱনৰ অভ্যাসৰ দ্বাৰা নিজকে শুদ্ধ কৰি ভগৱানৰ ভক্ত যাতে হ'ব পাৰোঁ। দৰাচলতে ধৰ্মৰ 4টা খুঁটা আছে বুলি উল্লেখ আছে। ধৰ্মৰ এই 4টা স্তম্ভ হৈছে দয়া, স্বচ্ছতা, তপস্যা তথা সত্যতা। এই 4টাক কোৱা হয় ধৰ্মৰ 4টা স্তম্ভ। আৰু এই 4টা কৰ্মত লিপ্ত হ'লে কলিযুগত ধৰ্মৰ 4টা স্তম্ভ ভাঙি পৰে। মনত প্ৰশ্ন হ'ব পাৰে, কেনেকৈ? প্ৰথমটো হৈছে দয়া। কোনো জীৱৰ মাংস ভক্ষণ কৰিলে আমি ধাৰ্মিক বা দয়াৱান বুলি নিজকে ক'ব পাৰিমনে বাৰু? আৰু এজন ব্যক্তিৰ মাজত দয়া ভাৱেই যদি নাই, তেন্তে তেওঁৰ ধৰ্ম পালনৰ ক্ষেত্ৰত নিশ্চয় ভুল হৈ আছে বুলি আমি জানিব লাগিব। মাংস ভক্ষণ কৰিবৰ বাবে ব্যক্তিয়ে অতি নিৰ্মমভাৱে জীৱ বধ কৰিব লগা হয়। আৰু এজন ব্যক্তি যেতিয়া জীৱৰ প্ৰতি হিংসা তথা হত্যা কৰাত অভ্যস্ত হৈ পৰে, তেওঁৰ হৃদয় কঠোৰ হৈ পৰাৰ ফলস্বৰূপে ভুল তথা ক্ৰূৰতা বিচাৰ কৰিব নোৱাৰা হৈ পৰে। দয়া আধ্যাত্মিক জীৱনৰ বাবে অতি প্ৰয়োজনীয়। ক্ষমা, মমতা, কৰুণা এই সকলোবোৰ দয়াৰে অংশ। এইবোৰ গুণৰ অবিহনে কোনো ব্যক্তি ধাৰ্মিক কেনেকৈ হ'ব পাৰে? দৰাচলতে দয়াৰ অবিহনে আমি ধৰ্মক গভীৰভাৱে বুজিবই নোৱাৰোঁ, পালন কৰাটো দূৰৰ কথা। দ্বিতীয়টো হৈছে স্বচ্ছতা। আমি অন্তঃকৰণৰ পৰাও শুদ্ধ হৈ থাকিব লাগিব আৰু বাহ্যিকভাৱেও স্বচ্ছ হৈ থাকিব লাগে। বাহ্যিক স্বচ্ছতাৰ বাবে স্নান আৰু আন্তৰিক শুদ্ধতাৰ বাবে ভগৱানৰ নামৰ জপ কৰা উচিত। কিন্তু এই স্বচ্ছতা ভংগ হয় ব্যক্তিয়ে পৰস্ত্ৰী অথবা পৰপুৰুষ গমন কৰাৰ ফলত। তেতিয়া ব্যক্তি ভিতৰৰ পৰাই কলুষিত হৈ পৰে। সেই ব্যক্তিয়ে নিজেই মলিন অনুভৱ কৰে। ব্যক্তিয়ে ভিতৰৰ পৰা ক্ৰন্দন কৰে, অনুতাপ কৰে যে মই অনুচিত কাম কৰিছোঁ, কিন্তু ক'ব নোৱাৰোঁ কাকো। শাস্ত্ৰত ইয়াক পাপ বুলি কোৱা হৈছে। সেইবাবে আমি ধৰ্মৰ স্তম্ভ ৰক্ষা কৰিবৰ অৰ্থেই অবৈধ স্ত্ৰীসংগ ত্যাগ কৰা উচিত। তৃতীয়টো হৈছে তপস্যা। তপস্যাৰ অৰ্থ হৈছে পুৱা সোনকালে উঠা, ভগৱানৰ ভজন কৰা ইত্যাদি। কিন্তু এয়া কেতিয়া ভংগ হয়? যেতিয়া ব্যক্তিয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰে। নিচাই আমাক নিজকে পাহৰুৱাই পেলায়। আমাৰ ইন্দ্ৰিয় তেতিয়া আমাৰ নিয়ন্ত্ৰণত নাথাকে। নিচাসক্ত ব্যক্তিয়ে ৰাতি সুৰাপান কৰে আৰু পুৱা সোনকালে তাৰ ফলত উঠিব নোৱাৰা হৈ পৰে। পুৱা উঠাৰ পিছতো চাহ লাগিব। দুপৰীয়া, পুৱা, গধূলি মদ, চাহ, কফি ইয়াতে ব্যস্ত হৈ পৰে। তেন্তে তেওঁ তপস্যা কেতিয়া কৰিব? সেইবাবে তপস্যাৰ স্তম্ভ যাতে ভংগ নহয়, সেইবাবেই কোৱা হয় যিকোনো ধৰণৰ নিচা ত্যাগ কৰা। আৰু অন্তিমটো হৈছে সততা, অৰ্থাৎ আমি সদায় সত্যৰ পথ অৱলম্বন কৰা উচিত। কিন্তু সেই সত্যৰ ভংগ কেতিয়া হয়? যেতিয়া ব্যক্তি জুৱা খেলাত লিপ্ত হয়। স্ত্ৰীয়ে যদি সোধে পইচা ক'ত গ'ল, তেতিয়া ক'ব জানো তেওঁ জুৱাত লগাইছোঁ বুলি? নকয়। মিছা ক'ব যে বন্ধু এজনক দি থৈছোঁ, দিব তেওঁ। আৰু এই ভাৱনাত থাকে যে ময়ো এদিন অতি শীঘ্ৰেই ধনী হৈ পৰিম। ব্যক্তি লোভীয়া হৈ পৰে। এই ভাৱনাই দৰাচলতে বহু গণ্যমান্য ব্যক্তিকে ৰাস্তালৈ লৈ আনি ভিক্ষাৰী কৰি তোলে। দৰাচলতে সমস্ত জুৱা খেলা প্ৰক্ৰিয়াটোৱেই ঠগ অথবা প্ৰবঞ্চনাৰ ওপৰত আধাৰিত। সেইবাবে জুৱা খেলে প্ৰবঞ্চনাক প্ৰেৰণা যোগায় আৰু অৱশেষত ই ধৰ্মৰ স্তম্ভ সত্যতাক ধ্বংস কৰি পেলায়। সেইবাবে এই 4টা স্থানৰ বিষয়ে উল্লেখ কৰা হৈছিল। এই 4টাকে মহাপাপ বুলি কোৱা হৈছে। সেইবাবে কোনো ব্যক্তিয়ে যদি মহাপাপ কৰে, তেন্তে পৰৱৰ্তী সময়ত সেই পাপেই দুখলৈ পৰিণত হৈ পৰে। এই পাপেই আমাৰ জীৱনলৈ দুখ কঢ়িয়াই লৈ আনে।
আৰু মহাৰাজ পৰীক্ষিতেও এই চাৰিটাক স্থান প্ৰদান কৰিলে। এই চাৰিও ঠাইত কলিযুগক স্থান প্ৰদান কৰিলে। আৰু য'ত কলিযুগ বাস কৰিব তাত কলহ, ঈৰ্ষা, দ্বেষ, চিন্তা, ভয়, শোক এই সকলোবোৰে বিয়পি থাকে। সেইবাবে শাস্ত্ৰত এই চাৰিটা নিয়ম পালন কৰিবলৈ কোৱা হৈছে। যেতিয়া আমি এই চাৰিটা নিয়ম পালন কৰোঁ, প্ৰথম নিয়ম, কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন নকৰা। দ্বিতীয়, কোনো ধৰণৰ জুৱা নেখেলা। তৃতীয়, কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰা। চতুৰ্থতে, কোনো ধৰণৰ অবৈধ সম্পৰ্ক নাৰাখা। সেইবাবে এই চাৰিটা নিয়ম যি ব্যক্তিয়ে নিজৰ জীৱনত পালন কৰে, তেওঁ এই কলিযুগত বাস কৰিও, যি হৈছে কলহৰ যুগ, অশান্তিৰ যুগ, দ্বেষ, ঘৃণাৰ যুগ, সেই যুগৰ প্ৰভাৱ সেই ব্যক্তিৰ ওপৰত নপৰে। ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ পৰে, যিহেতু কলি সেই স্থানতে বাস কৰে য'ত এই চাৰিটা নিয়ম ভংগ কৰা হয়। সেইবাবে আমি যদি নিজৰ জীৱন সুখপূৰ্বক কটাব খোজোঁ, আনন্দেৰে কটাব খোজোঁ, তেন্তে এই চাৰিটা নিয়ম আমি অৱশ্যেই পালন কৰা উচিত। ধন্যবাদ। হৰে কৃষ্ণ।